মাৰ্ঘেৰিটা সমজিলাৰ লালপাহাৰ চেমা ছাত্ৰ সন্থাই শিৱসাগৰ বানপীড়িত ৰাইজলৈ আগবঢ়ালে বিশাল সাহায্য। বানৰ কবলত পৰা শিৱসাগৰ জিলাৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মাৰ্ঘেৰিটা লালপাহাৰ চেমা ছাত্ৰ সন্থাৰ এক প্ৰশংসনীয় পদক্ষেপ। চেমা ছাত্ৰ সন্থাৰ সদস্যসকলে শিৱসাগৰ জিলাৰ খুতৰাহাবি, ডিমগুৰি আৰু নপাম গাঁৱত বানপীড়িত ৰাইজৰ মাজত বিতৰণ কৰে বৃহৎ পৰিমাণৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী। খবৰ অনুসৰি বিশেষ দলটোৱে শিৱসাগৰ জিলাৰ বান প্ৰভাৱিত অঞ্চলত উপস্থিত হৈ বান সাহায্যসমূহ বিতৰণ কৰোঁতে বিশেষভাৱে সহায়ৰ হাত আগবঢ়ায় দিখৌমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ বৰুৱাই। মাৰ্ঘেৰিটা লালপাহাৰ চেমা ছাত্ৰ সন্থাৰ এই সময় উপযোগী সঁহাৰিক এতিয়া অঞ্চলটোত ব্যাপকভাৱে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। হয় মাৰ্ঘেৰিটা সাব ডিভিজনৰ লালপাহাৰ গাঁৱৰ চেমা ষ্টুডেণ্টছ ইউনিয়নৰ কৰ্মকৰ্তাসকল আজি ইয়াত শিৱসাগৰ জিলাত উপস্থিত হ'লহি আৰু দিখৌমুখ মহাবিদ্যালয়ৰ লগত তেখেতসকলে যোগাযোগ কৰিলে আচলতে কোনটো অঞ্চলত বেছিকৈ বানপীড়িত ৰাইজ আছে বা যিসকল বেছি বানাক্ৰান্ত হৈ আছে আমি তেখেতসকলক অলপ গাইড কৰি দিলোঁ। বিশেষভাৱে আমি খনামুখ অঞ্চলৰ খুতৰাহাবি গাঁও, ডিমৰুগুৰি আৰু আমি কোনখন গাঁৱত দিবলৈ বাকী আছে এতিয়া নপাম, এই তিনিখন গাঁৱত বিশেষকৈ তেখেতসকলে প্ৰায় 150তকৈও অধিক পৰিয়ালক খাদ্য সামগ্ৰী আৰু বিভিন্ন আচবাব তেখেতসকলে পেকেট কৰি যোগান ধৰিছে। আমি তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দিখৌমুখ মহাবিদ্যালয়ে কেইটা দিন আচলতে প্ৰায় 10 দিন ধৰি আমি বান সাহায্যৰ লগতেই জড়িত হৈ আছোঁ আৰু তেখেতসকলৰ যি মহানুভৱতা, তেখেতসকলে আহি ৰাইজক যি ধৰণে সহায় সহযোগ কৰিলেহি আমি যথেষ্ট ৰাইজ উপকৃত হৈছে তেখেতসকলৰ পৰা। আমি তেখেতসকলৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু ইমান দূৰৰ পৰা যে আহি তেখেতসকলে এই বিপদৰ সময়ত ৰাইজক এষাৰ মাত দিছেহি তাৰ বাবে গাঁওবাসীয়েও তেখেতসকলক, কেওখন গাঁৱৰ ৰাইজে তেখেতসকলক যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। আমি আজি তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা সাব ডিভিজন লেখাপানী এটা লালপাহাৰ গাঁও, লালপাহাৰ চেমা ষ্টুডেণ্ট ইউনিয়ন হয়। আমি শিৱসাগৰত আজি বান সাহায্য প্ৰদান কৰিব আহিছোঁ। মই শ্ৰী অনুৰাগ দত্ত, মোৰ এজ এ প্ৰেচিডেণ্ট অফ লালপাহাৰ চেমা ষ্টুডেণ্ট ইউনিয়ন আৰু আমাৰ চব ষ্টুডেণ্ট ইউনিয়নৰ যিমান মেম্বাৰ আছে আমি এক হৈ আজি ইয়াত বান সাহায্য প্ৰদান কৰিব আহোঁতে আমি দেখি আহিছিলোঁ, ইণ্টাৰনেট, ফেচবুক চবতে দেখি আহিছোঁ কেনেকৈ এফেক্ট হয়, কিমান মানুহে প্ৰব্লেমত আছিলে। সেইবোৰ দেখি বহুত মনত দুখ লাগিছিলে। কিন্তু ইয়াত আহি আকৌ যি দেখিছোঁ, ইণ্টাৰনেটত যি দেখি আহিছোঁ, কিন্তু ইয়াত আহি আকৌ দেখি ইমানেই দুখ লাগিছে। ইমানে মই ৰাইজক ক'ব বিচাৰিছোঁ কি আমি যিমান নহ'লেও, একদম বেছি নহ'লেও, একদম অলপ কৰি চবে একলগ হৈ আজি য'ত দৰকাৰ পৰি আছে তাত আহি সহায় কৰিলে যোন আজি কষ্ট পাই আছে চবে সেইটো কষ্টৰ পৰা ওলাব পাৰিব। আৰু আমি লালপাহাৰ ষ্টুডেণ্ট ইউনিয়ন আজি ইয়াত আহি বেছি আমাৰ ফালৰ পৰা আমি ইউনিয়ন এজ এ ইউনিয়ন এতিয়া সৰু ষ্টাৰ্ট হৈ কাম কৰি গৈ আছে, কিন্তু এতিয়া আমাৰ ফালৰ পৰা যি হৈ আছে, যি পাৰিছোঁ সেইটো সহায় লৈ আহিছোঁ। অকল আমি ষ্টুডেণ্ট ইউনিয়ন আহিছোঁ, কিন্তু অকল আমাৰ ষ্টুডেণ্ট ফালৰ পৰাও নহয়, লালপাহাৰ আমাৰ গাঁও, লালপাহাৰ কাউন্সিল, আমাৰ VDC, আমাৰ যিমান গাঁৱৰ লিডাৰ্ছ আছে চবেই আমাক সহযোগ কৰিছে ইয়াত আহিবৰ কাৰণে, চবেই আমাক হেল্প কৰিছে। আমি ইয়াত আহি আজি বিশেষকৈ মই আমাৰ কি আছিলে দিখৌমুখ কলেজৰ প্ৰিন্সিপাল ছাৰ ৰঞ্জিত ছাৰক একদম ধন্যবাদ দিব বিচাৰিছোঁ। কেলৈ আজি আমি ইয়াত অহা ইমান আমাৰ লগত লাগি দিয়ে, প্ৰিন্সিপাল আৰু ফেকাল্টি কেইজনমান আমাৰ লগত লাগি আমাৰ সহায় কৰিছে আমাৰ ষ্টুডেণ্ট ইউনিয়নক। বহুত থেংকছ আমাৰ প্ৰিন্সিপাল ছাৰক দিব বিচাৰিছোঁ। এতিয়া মই অলপ সময় আমাৰ ছাৰক দিব বিচাৰিছোঁ ক'ত আমি আহি এইটো কাম কৰিছোঁ, ইয়াত আমাৰ ছাৰক অলপ